ওয়েলকাম টু মাই নিউ ব্লগ। তো আজি বলক আমাৰ ব্লগটো ষ্টাৰ্ট কৰোঁ। তো আজি আমাৰ তেজপুৰ কেনেকৈ চিটুৱেশ্যন, তেজপুৰ কেনেকৈ আছে চব কিতাপ মই আজি আপোনালোকক দেখাই দি আছোঁ। এয়া চাওক, টমটম লৈ আহিছে, যামেই এতিয়া। তো বলক আমি ব্লগটো ষ্টাৰ্ট কৰোঁ। পাৰিছে আমাৰ কেকৰাফুলত ৰাস্তা, ইমান ধুনীয়া ৰাস্তা, ইমান চাফ চিকুণ ৰাস্তাত তেওঁ মানে আমাৰ আজিকালি ইয়াত ডিচিপ্লিন নাই বুলিও মই কৈছোঁৱে যে আমাৰ জুবিনদাৰ ফটো ইয়াতে হ'ব লাগিছিলে, কিন্তু আমাৰ জুবিনদাৰ ফটো হোৱা নাই। তো আশা কৰোঁ জলদি হৈ যাব বুলি। চাবই পাৰে উদম পুখুৰী ইফালে ইফালে। তো আপোনালোকে দেখিব পাইছে আজিকালি মানে কি হৈ গ'ল, আমাৰ তেজপুৰত মানে কিবা ডিচিপ্লিনেই নাই, বুজিছেনে? আমাৰ তেজপুৰত মানে কিবা ডিচিপ্লিনেই নাই আৰু এফালে মানে বেলেগ কিবা আৰু আমাৰ তেজপুৰটো চাবই পাৰে, ইমান ধুনীয়া, ইমান শান্তিৰ দেশ আৰু আমাৰ অসমটো। তো চবেই এইটো কথা বুজি নাপায়, ইয়াৰ কথা। এক মিনিট এতিয়া বুজি নাপায় ইয়াৰ কথা, মানে আমাৰ আৰু কি ক'বলগীয়া আছে কওকচোন। মানে এনেকুৱা হৈ গ'ল, য'তে ত'তে কাজিয়া লাগি যায়, য'তে ত'তে যি হয় নহয় এইবিলাক কি এইবিলাক চবেই একেলগত মিলি জুলি থাকিব লাগে, কিন্তু আজিকালি মানুহে এইবিলাক বুজিয়ে নাপায়। আজিকালি মানুহে মানে কি হৈ গ'ল, মোৰ লগত তেনেকৈ কিয় কৰিছে, ইয়াৰ লগত তেনেকৈ কিয় কৰিছে, মানে এইবিলাক লৈ আজিকালি মানুহে লাগিয়ে থাকে।